আজি আমি নৱম শ্ৰেণীৰ স্থানাংক জ্যামিতিৰ বিষয়ে শিকিম। তো প্ৰথমতে আমি এটা সংখ্যা ৰেখা আঁকিছোঁ। ধৰা এইডাল সংখ্যা ৰেখা, এইডাল সংখ্যা ৰেখা আমি জানো সংখ্যা ৰেখাত বাওঁফালে ঋণাত্মক সংখ্যাবোৰ থাকে, সোঁফালে ধনাত্মক সংখ্যাবোৰ থাকে আৰু মাজত থাকে 0। তো এইডাল সংখ্যা ৰেখা আছে কিভাৱে? অনুভূমিকভাৱে। এইডাল আছে অনুভূমিকভাৱে। আৰু এডাল আমি সংখ্যা ৰেখা আঁকিছোঁ। ধৰা এইডালৰ আমি নাম দিছোঁ, ছাপোজ ইয়াৰ নামটো হ'ল x ডেছ। আন এডাল সংখ্যা ৰেখা আমি আঁকিছোঁ। এইডাল আছে আমাৰ অনুভূমিকভাৱে থকা সংখ্যা ৰেখা বা অনুভূমিক এনেকৈ পথালিকে থকা কাৰণে ইয়াক অনুভূমিক বুলি কোৱা হৈছে। অনুভূমিক মানে পথালিকে থকা, অনুভূমিক ৰেখা বা সংখ্যা ৰেখা, অনুভূমিক সংখ্যা ৰেখা। আৰু আন এডাল সংখ্যা ৰেখা আঁকিছোঁ। এইটো ধৰা 0, ওপৰৰ ফালে ধনাত্মক সংখ্যাবোৰ থাকিল, এইফালে তলৰ ফালে ঋণাত্মকবোৰ থাকিল। ইয়াৰ নাম দিছোঁ y ডেছ। তো এই সংখ্যা ৰেখাডাল উলম্বভাৱে আছে কাৰণে, মানে থিয়কৈ আছে, সেইকাৰণে আমি কৈছোঁ কি উলম্ব ৰেখা। উলম্ব ৰেখা, উলম্ব ৰেখাডালৰ নাম হৈছে কি y ডেছ। আৰু অনুভূমিক ৰেখাডালৰ নামটো হৈছে কি x ডেছ। গতিকে x ডেছ আৰু y ডেছ দুডাল সংখ্যা ৰেখা। এইডাল আছে পথালিকে, এইডাল আছে থিয়কে। পথালিকে থকা কাৰণে আমি এইটো কি বুলি কৈছোঁ? পথালিকে থকা কাৰণে অনুভূমিক বুলি কৈছোঁ, আৰু থিয়কে থকা কাৰণে তাক কৈছোঁ উলম্ব ৰেখা। এতিয়া দুয়োডাল সংখ্যা ৰেখা আমি এটা কাম কৰোঁ। ইয়াতে আমি আকৌ ড্ৰ কৰিছোঁ। প্ৰথমতে এইডাল আমি আঁকি ল'লোঁ। তো এইটো আমাৰ হ'ল 0, 1, 2, 3, 4, 5। তো এই প্ৰতিটো ভাগ আমি সমান জোখত বনাব লাগিব। এইটো হৈছে -1, -2, -3, -4, -5। তো এই ভাগবোৰ যাতে সমান জোখত হয়, তাৰ কাৰণে আমি স্কেল ব্যৱহাৰ কৰিলে বেছি সঠিক আৰু শুদ্ধ ফলাফল আমি পাম। গতিকে যদিওবা মই ইয়াত আনুমানিকভাৱে কৰিছোঁ, তোমালোকে কিন্তু স্কেলৰ সহায়ত ভাগবোৰ বনাবা। 1 চেণ্টিমিটাৰৰ মূৰে মূৰে সংখ্যাবোৰ লিখি। তো এই সংখ্যা ৰেখাডাল ইয়াত লিখা হ'ল x ডেছ। আন এডাল সংখ্যা ৰেখা যিডাল আছে থিয়কে, সেইডাল আমি আনিছোঁ ঠিক 0ৰ মাজেৰে আমি সেইডাল লৈ গৈছোঁ। তো ওপৰৰ ফালে আছে আমাৰ 1, 2, 3, 4, 5। তলফালে আছে -1, -2, -3, -4, -5 এনেকৈ। গতিকে দুয়োডাল সংখ্যা ৰেখা যেতিয়া আমি এনেধৰণে 0 বিন্দুটোৰ মাজেৰে, অৰ্থাৎ শূন্যৰ মাজেদি আমি যোৱাকৈ দুয়োডাল আমি এনেকৈ ৰাখিম, তেতিয়াহ'লে ইয়াৰ ফলত যিখন সমতল, এইখন এখন সমতল, এই সমতলখনক আমি কি বুলি ক'ব পাৰোঁ? কাৰ্তীয় সমতল। ঠিক আছে। তো আৰু এই নামকেইটা তোমালোকে গম পাইছা ইতিমধ্যে। এই x ডেছ এইডাল হৈছে তোমাৰ উলম্ব অনুভূমিকভাৱে থকা ৰেখা। ইয়াক আমি কি বুলি ক'ব পাৰোঁ? x অক্ষ বুলি ক'ব পাৰোঁ। আৰু y ডেছ আন এডাল সংখ্যা ৰেখা, y ডেছ সংখ্যা ৰেখাডালক আমি উলম্ব ৰেখা বুলি ক'ব পাৰোঁ, y অক্ষ বুলি ক'ব পাৰোঁ। গতিকে এইটো, আৰু দুয়োডাল অক্ষক একেলগে কি বুলি কোৱা হয়? স্থানাংক অক্ষ বুলি কোৱা হয়।
আৰু দুয়োডাল অক্ষই যিটো বিন্দুত কাটিছে সেই বিন্দুটোক আমি মূল বিন্দু বুলি কওঁ। মূল বিন্দু এইটো আমি ও বুলি ক'ব পাৰোঁ। মূল বিন্দুটোক জিৰ' বিন্দুটোত যেহেতু কাটাকাটি কৰিছে এইটো হৈছে মূল বিন্দু। তো কাৰ্তীয় সমতল পালা, গম পালা কাৰ্তীয় সমতল, গম পালা স্থানাংক অক্ষ, গম পালা এক্স অক্ষ, ৱাই অক্ষ, গম পালা। ঠিক আছে। আৰু এই যিবোৰ ইয়াত যদি ভালদৰে চোৱা যায় 4টা ভাগ সৃষ্টি হৈছে, এই ভাগবোৰক আমি চোক বা পাত বুলি কওঁ। গতিকে এইটো হৈছে প্ৰথম চোক, চোক 1, এইটো চোক 2, চোক 3, চোক 4। প্ৰথম চকত কোনো এটা বিন্দুৰ আৰ্হিটো প্লাছ প্লাছ হয়, দ্বিতীয় চকত হয় মাইনাছ আৰু ওপৰৰ ফালে প্লাছ, অৰ্থাৎ মাইনাছ প্লাছ। তৃতীয় চকত বিন্দুৰ আৰ্হি হ'ব মাইনাছ মাইনাছ, চতুৰ্থ চকত কোনো এটা বিন্দুৰ আৰ্হি হ'ব প্লাছ মাইনাছ। গতিকে এইখিনি। তো ইয়াত আমি কথাখিনি লিখিব পাৰোঁ যে প্ৰথম কথা এক্স অক্ষ, উলম্বভাৱে থকা অক্ষডালৰ নাম। উলম্ব অনুভূমিক ৰেখাডালৰ নাম। অনুভূমিক ৰেখাডালৰ নাম আমি ক'ব পাৰোঁ কি এক্স অক্ষ বুলি ক'ব পাৰোঁ, এক্স এক্স ডেছ বুলি ক'ব পাৰোঁ, এক্স এক্স ডেছ, নাইবা আমি ক'ব পাৰোঁ এক্স অক্ষ। গতিকে অনুভূমিক ৰেখাডালক এক্স এক্স ডেছ বুলি ক'ব পাৰি, এক্স অক্ষ বুলি ক'ব পাৰি। ঠিক তেনেকৈ উলম্ব ৰেখাডালক আমি ক'ব পাৰোঁ ৱাই ৱাই ডেছ নাইবা ৱাই অক্ষ। এইটো আমি এক্স এক্স ডেছ নাইবা এক্স অ' এক্স ডেছ বুলিও লিখিব পাৰোঁ, এক্স অ' এক্স ডেছ। অৰিজিনটো অ'টো আমি মাজত লগাই দিব পাৰোঁ। ঠিক তেনেকৈ ৱাই ৱাই ডেছ নিলিখি ৱাই অ' ৱাই ডেছো লিখিব পাৰি। গতিকে এইটো আছিলে আমাৰ এক্স অক্ষ, ৱাই অক্ষ, আৰু ইহঁত দুয়োটাক একেলগে কি বুলি কোৱা হয়? স্থানাংক অক্ষ বুলি কোৱা হয়। স্থানাংক অক্ষ, এই দুয়োটাক একেলগে কোৱা হয় স্থানাংক অক্ষ। তাৰপিছত মূল বিন্দু। তো মূল বিন্দু মানে কি? এক্স অক্ষ আৰু ৱাই অক্ষই যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৱে হ'ল মূল বিন্দু। এক্স অক্ষ আৰু ৱাই অক্ষই যিটো বিন্দুত কটাকটি কৰিছে তাক মূল বিন্দু বোলে। মূল বিন্দুৰ স্থানাংক হয় জিৰ', এইটো হ'ল মূল বিন্দুৰ স্থানাংক, যিটো এটা অতি দৰকাৰী 1 মাৰ্কৰ প্ৰশ্ন হিচাপে পৰীক্ষাত আহিব পাৰে। তো ইয়াৰ পিছত আহিছোঁ আমি স্থানাংক চোক বা পাদ, চোক বা পাদক। তো এইটো হৈছে কি দুয়োডাল অক্ষই কাটাকাটি কৰাৰ ফলত যি 4টা ভাগ সৃষ্টি হৈছে সমতলখনত, অক্ষ দুটালে
স্থানাংক অক্ষ দুডালে অৰ্থাৎ x অক্ষ আৰু y অক্ষই x অক্ষ আৰু y অক্ষই কটাকটি কৰাৰ ফলত যি চাৰিটা ভাগ সৃষ্টি হৈছে তাক চক বা পাদ বলে। তাৰপিছত আহিছোঁ আমি চককেইটাৰ নাম হৈছে চক 1, চক 2, চক 3, চক 4। প্ৰথম চকৰ আৰ্হি প্লাছ প্লাছ, দ্বিতীয় চকৰ আৰ্হি মাইনাছ প্লাছ, তৃতীয় চকৰ আৰ্হি মাইনাছ মাইনাছ, চতুৰ্থ চকৰ আৰ্হি প্লাছ মাইনাছ। তো ইয়াৰ পিছত আহিছোঁ স্থানাংক সমতল বা কাৰ্তীয় সমতল। স্থানাংক সমতল যাক আমি কাৰ্তীয় সমতল বুলিও ক'ব পাৰোঁ, নাইবা ইয়াক আমি XY সমতল বুলিও ক'ব পাৰোঁ। গতিকে নামটো আমি বিভিন্ন ধৰণে ইয়াক ক'ব পাৰোঁ। স্থানাংক সমতল, কাৰ্তীয় সমতল। তো যি দুডাল অক্ষ আছে x অক্ষ, y অক্ষ আৰু যি চাৰিটা চক আছে সেই গোটেইখিনিক একেলগে আমি কাৰ্তীয় সমতল বা স্থানাংক সমতল বুলি কওঁ। স্থানাংক অক্ষ আৰু চাৰিওটা চকক একেলগে স্থানাংক সমতল বুলি কোৱা হয়। স্থানাংক সমতল বোলে। তো স্থানাংক সমতল মানে হ'ল x অক্ষ, y অক্ষ আৰু চাৰিটা চক গোটেইখিনিক একেলগে আমি স্থানাংক সমতল বা কাৰ্তীয় সমতল বা XY সমতল বুলি কওঁ। এতিয়া স্থানাংক জ্যামিতিৰ সহায়ত আমি কাৰ্তীয় সমতলত থকা যিকোনো এটা বিন্দুৰ বা যিকোনো সমতলত থকা এটা বিন্দুৰ আমি সঠিক অৱস্থানটো আমি নিৰ্ণয় কৰিব পাৰোঁ এই কাৰ্তীয় সমতলৰ সহায়ত। ধৰা হ'ল এইখন কাৰ্তীয় সমতল, ইয়াতে এইটো এটা বিন্দু, এই বিন্দুটোৰ নাম দিছোঁ মই ধৰা P। এইটো এটা বিন্দু, ইয়াৰ নাম দিছোঁ Q। এইটো এটা বিন্দু, ইয়াৰ নাম হৈছে R। এইটো এটা বিন্দু, ইয়াৰ নাম হৈছে S। এই সমতলখনত চাৰিটা বিন্দু আছে P, Q, R, S। এই বিন্দুকেইটাৰ আমি অৱস্থানটো নিৰ্ণয় কৰিব লাগে যে P বিন্দুটোৰ সঠিক অৱস্থানটো কি, P বিন্দুটো ক'ত আছে, Q বিন্দুটো কোনখিনিত আছে, R বিন্দুটো কোনখিনিত আছে আৰু S বিন্দুটো কোনখিনিত আছে, এইটো আমি নিৰ্ণয় কৰিব লাগে। তো এতিয়া আমি P বিন্দুৰ স্থানাংক কেনেধৰণে নিৰ্ণয় কৰিম তাৰ কাৰণে আমি চাব লাগিব এইডাল হৈছে y অক্ষ আৰু এইডাল হৈছে x অক্ষ। তো আমি চাব লাগিব y অক্ষৰ পৰা আমি P বিন্দুলৈকে এটা লম্ব টানো। স্কেলৰ সহায়ত আমি y অক্ষৰ পৰা P বিন্দুটোৰ ওপৰত এটা লম্ব টানিছোঁ। তো এই লম্ব যিটো দূৰত্ব y ৰ পৰা যিটো P লৈকে দূৰত্ব এইটো যদি আমি চাওঁ কিমান হৈছে 2 একক। আৰু x অক্ষৰ পৰা যিটো P বিন্দুলৈ দূৰত্ব এইটো আমি এটা লম্ব টানিলে গম পাম। এইটো আছে, এইখিনি হ'ল ডিষ্টেন্সটো 2 ঘৰ, এইখিনি ডিষ্টেন্সটো হ'ল 3 ঘৰ। ইয়াৰ পৰা ইয়ালৈকে 3 ঘৰ আছে। গতিকে P বিন্দুটোৰ স্থানাংক হ'ব কিমান 2,3।
গতিকে এটা বিন্দুৰ আমি স্থানাংক উলিয়াবৰ কাৰণে আমি সেই বিন্দুটো ৱাইৰ পৰা কিমান দূৰত আছে আৰু এক্সৰ পৰা কিমান দূৰত আছে সেইটো আমি ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব। ব্ৰেকেটৰ ভিতৰত প্ৰথম সংখ্যাটোৱে বুজাইছে কি ৱাইৰ পৰা লম্ব দূৰত্ব আৰু দ্বিতীয় সংখ্যাটোৱে বুজাইছে এক্সৰ পৰা সেই বিন্দুটোৰ লম্ব দূৰত্ব। ঠিক তেনেকৈ আন এটা বিন্দুত আহিছোঁ, এইটো কিউ বিন্দু। ইয়াতে আমি লম্ব টানিছোঁ। এতিয়া আমি যদি চাওঁ যে কিউ বিন্দুটো ৱাই অক্ষৰ পৰা কিমান দূৰত্বত আছে, তো তুমি যদি হিচাপ কৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ৱাইৰ পৰা 4 ঘৰ দূৰত আছে। কিন্তু এইটো হৈছে যেহেতু আমি এইটো বাওঁফালে আহিছোঁ -4, এইটো -4 প্ৰথম সংখ্যাটো আৰু এক্স অক্ষৰ পৰা কিমান দূৰত আছে এইখিনি হ'ল বাৰু 4 আৰু এইটো হ'ল কিমান, ইয়াৰ পৰা কিমান ঘৰ দূৰত আছে আমি যদি চাওঁ 1 ঘৰ 2 ঘৰ, তো এইখিনি এইটো ডিষ্টেঞ্চটো হ'ল 4 আৰু এইটো ডিষ্টেঞ্চটো হ'ল 2, ওপৰৰ ফালে 2 ঘৰ। গতিকে এইটো -4,2 বিন্দুটোৰ স্থান। আৰু মাইনাছ লিখাৰ কাৰণ কি, প্ৰথমতে মই তোমালোকক বুজাই দিছোঁ যে দ্বিতীয় যিটো চক তাত বিন্দুৰ আৰ্হিটো মাইনাছ প্লাছ হয় আৰু ইয়াতে চালেও গম পাবা এইটো সংখ্যাটো কি আছে মাইনাছ আছে। তেতিয়া ইয়াত মই মাইনাছ কিয় লিখা নাই, কাৰণ এইটো দূৰত্ব হিচাপত মই ইয়াত সংখ্যাটো ব্যৱহাৰ কৰিছোঁ। দূৰত্ব বুজাবৰ কাৰণে আমি মাইনাছটো ব্যৱহাৰ নকৰোঁ, গতিকে ইয়াত মাইনাছ সংখ্যাটো লিখা হোৱা নাই, মাইনাছ চিনটো লিখা হোৱা নাই। কিন্তু যেতিয়া বিন্দু আকাৰে লিখিব লগা হয় তেতিয়া কিন্তু আমি মাইনাছটো লিখিব লাগিব। ঠিক তেনেকৈ এইটোত যদি আহোঁ আমি, এইটো বিন্দুটোত আমাৰ ধৰা বিন্দুটো মই অকণমান চেঞ্জ কৰি দিছোঁ। এই বিন্দুটো ধৰা ইয়াত আছে আৰ বিন্দু। তো ইয়াৰো আমি লম্ব দূৰত্ব টানিম, এইটোৰ পৰা লম্ব দূৰত্ব টানিছোঁ আৰু ইফালে ইয়াৰ পৰা লম্ব দূৰত্ব টানিছোঁ। বিন্দুটো ইয়াত আছে ধৰা এইটো এটা। গতিকে আমি যদি চাওঁ যে বিন্দুটো ৱাইৰ পৰা কিমান দূৰত আছে, কেইঘৰ দূৰত আছে, 5 ঘৰ দূৰত আছে আৰু এক্স অক্ষডালৰ পৰা কিমান দূৰত আছে, 2 ঘৰ দূৰত আছে। তো ইয়াত বিন্দুটোৰ স্থানাংক আমি লিখিব লাগিব -5,-2, কাৰণ ইয়াতে তৃতীয় চকত দুটা সংখ্যাৰ আগত মাইনাছ চিন বহে। তো এইটো কথা আমি প্ৰথমতে আলোচনা কৰিছোঁ যে তৃতীয় চকত বিন্দুৰ আৰ্হিত দুটা মাইনাছ লিখা হৈছে, অৰ্থাৎ দুটা সংখ্যাতে মাইনাছ থাকে। প্ৰথম চকত আমি যিটো বিন্দুৰ আৰ্হি লিখিছিলোঁ প্লাছ, অৰ্থাৎ দুটা সংখ্যাই পজিটিভ। দ্বিতীয় চকত বিন্দুৰ আৰ্হিত কি লিখিছোঁ -প্লাছ, প্ৰথমটো মাইনাছ দ্বিতীয়টো প্লাছ। তো ইয়াৰ পিছত আহিছোঁ এইটো। তো ইয়াতে আমি লম্বটো টানি ল'লোঁ। লম্বটো টানাৰ পিছত আমি হিচাপ কৰিম যে ৱাইৰ পৰা কিমান ঘৰ দূৰত আছে, এইটো আছে 5 ঘৰ দূৰত। ঠিক আছে, এছ বিন্দুটো ৱাই অক্ষৰ পৰা 5 ঘৰ দূৰত আছে আৰু এক্স অক্ষৰ পৰা কেই ঘৰ দূৰত আছে, এইটো আছে তোমাৰ 1 ঘৰ দূৰত। গতিকে এছ বিন্দুৰ স্থানাংক হ'ব 5,-1, কাৰণ ইয়াতে বিন্দুৰ আৰ্হিটো কি হয় প্লাছ মাইনাছ হয়। গতিকে প্ৰথম সংখ্যাটো প্লাছ, দ্বিতীয়টো মাইনাছ। গতিকে আমি কোনো এটা বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবৰ কাৰণে আমি সেই বিন্দুটো ৱাই অক্ষৰ পৰা কিমান দূৰত আছে, এক্স অক্ষৰ পৰা কিমান দূৰত আছে সেই কথাটো আমি জানিব লাগিব। এতিয়া এনেকুৱা হ'ব পাৰে যে কোনো এটা বিন্দু হয়তো এক্স অক্ষতো থাকিব পাৰে। এক্স অক্ষত যদি এটা বিন্দু আছে, ধৰা ইয়াত এটা বিন্দু আছে, এই বিন্দুটোৰ স্থানাংক কিমান হ'ব, তেতিয়া আমি চাম যে এই বিন্দুটো ৱাইৰ পৰা কিমান দূৰত আছে, 6 ঘৰ দূৰত আছে। আৰু বিন্দুটো এক্সৰ পৰা কিমান দূৰত আছে সেইটো যদি চোৱা, এক্সৰ পৰাতো দূৰত নাই, এক্সৰ ওপৰতহে আছে। গতিকে এই বিন্দুটোৰ স্থানাংক আমি কি লিখিম 6,0। কথাটো বুজি পাইছানে? কাৰণ এইটো ৱাইৰ পৰা 6 ঘৰ দূৰত আছে আৰু এক্সৰ পৰা দূৰত নাই। এক্সৰ ওপৰত আছে মানে এক্সৰ পৰা দূৰত নাই, সেইকাৰণে এক্সৰ যিটো দ্বিতীয় দূৰত্বটো 0 বহোৱা হৈছে। ঠিক তেনেকৈ ধৰা এইটো বিন্দুৰ স্থানাংক কিমান হয়, এতিয়া আমি প্ৰথমতে চাব লাগিব ৱাইৰ পৰা কিমান দূৰত আছে। তো ৱাইৰ পৰা কিমান দূৰত আছে বুলি ক'লে এইটো ৱাইৰ ওপৰত থাকিল, তো ৱাইৰ পৰা দূৰত্বটো 0 হ'ল। আৰু এক্সৰ পৰা কিমান দূৰত আছে, 4 ঘৰ, অৰ্থাৎ -4। গতিকে এইটো হ'ব 0,-4। ঠিক তেনেকৈ যদি ইয়াৰে ওপৰত থকা বিন্দুটো আমাৰ স্থানাংক উলিয়াব লগা সেইটো কিমান,
আমি চাব লাগিব ই প্ৰথম কথা ৱাইৰ পৰা কিমান দূৰত আছে। ইয়াত যদি ৱাইৰ পৰা দূৰত্ব চোৱা ই ৱাইৰ ওপৰত আছে, ৱাইৰ পৰা দূৰত্ব নাই, অৰ্থাৎ 0। আৰু এক্সৰ পৰা কেই ঘৰ দূৰত আছে, 6 ঘৰ। গতিকে প্ৰথম আমি ৱাইৰ পৰা দূৰত্বটো লিখিব লাগিব আৰু দ্বিতীয়তে আমি এক্সৰ পৰা দূৰত্বটো লিখিব লাগিব। আৰু সেইটোৱে হ'ল বিন্দুটোৰ স্থানাংক 0,6। গতিকে এনেকুৱা ইয়াৰ পৰা আমি দুটামান কথা আমি মনত ৰাখিবলগীয়া আছে। সেই কথাকেইটা ইয়াত মই লিখি দিছোঁ। যিকোনো এটা বিন্দুৰ ক্ষেত্ৰত ধৰা এটা বিন্দু মই লিখিছোঁ ইয়াতে পি এ কমা বি, ঠিক আছে। এ কমা বি বিন্দুটোৰ এই বিন্দুটোৰ যিটো প্ৰথম সংখ্যা, এই প্ৰথম সংখ্যাটো এ সংখ্যাটোৱে কি কি মিনিং, কি ধৰণৰ অৰ্থ কৰে, ইয়াক আমি এক্স স্থানাংক বুলি ক'ব পাৰোঁ, নাইবা ইয়াক আমি ক'ব পাৰোঁ ৱাই অক্ষৰ পৰা লম্ব দূৰত্ব, ৱাই অক্ষৰ পৰা লম্ব দূৰত্ব, নাইবা ইয়াক আমি ক'ব পাৰোঁ ভুজ। গতিকে কোনো এটা বিন্দুৰ প্ৰথম সংখ্যাটোৱে তিনি ধৰণে তাক আমি ক'ব পাৰোঁ। প্ৰথম সংখ্যাটোৱে তিনিটা আমাৰ অৰ্থ কৰিব পাৰে। তাক আমি এক্স স্থানাংক বুজাব পাৰোঁ, তাক আমি ৱাই অক্ষৰ পৰা দূৰত্ব লম্ব দূৰত্ব বুলি বুজাব পাৰোঁ, তাক আমি ভুজ বুলি বুজাব পাৰোঁ। তো তাক আমি তিনি ধৰণে আমি ক'ব পাৰোঁ। চ' সেইটো মনত ৰাখিবা। তাৰপিছত বি যিটো দ্বিতীয় সংখ্যা থাকিব তাক আমি ৱাই স্থানাংক বুলি ক'ম, তাক আমি এক্স অক্ষৰ পৰা লম্ব দূৰত্ব বুলি ক'ম। আৰু তাক আমি কোটি বুলি ক'ম। তো এনেধৰণে এটা বিন্দুৰ যি দুটা সংখ্যা থাকে সেই সংখ্যা দুটাৰ মিনিংবোৰ আমি লিখিব পাৰোঁ বা ক'ব পাৰোঁ। তো এই বিন্দুটোৰ অৰ্থটো বুজিব লাগিলে আমি এই কথাখিনি কিন্তু জানিব লাগিব। কাৰণ কেতিয়াবা হয়তো এটা বিন্দু দি পেলাই তোমাক পৰীক্ষাত সুধিব পাৰে সেই বিন্দুটো ৱাই অক্ষৰ পৰা কিমান দূৰত আছে, তাৰ ভুজ কিমান, তাৰ এক্স স্থানাংক কিমান, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সুধিব পাৰে। তাৰ কাৰণে আমি এই পইণ্টটো জানিব লাগিব। ইট ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। আন এটা কথা আমি ইয়াত গম পালোঁ যে এক্স অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হিটো কি হয়, এক্স অক্ষত যিটো দ্বিতীয় সংখ্যা থাকে সেইটো সদায় 0 হয়। আৰু প্ৰথম সংখ্যাটো কি হয়, এক্স অক্ষৰ যিটো ডিষ্টেঞ্চ থাকিব ৱাইৰ পৰা যিটো ডিষ্টেঞ্চ সেইটোৱে প্ৰথম মানে এক্স স্থানাংকটো বুজাব। অৰ্থাৎ এক্স অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হি বুলি ক'লে আমি এক্স অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হি x, 0। অৰ্থাৎ এটা বিন্দু ধৰা এক্স অক্ষৰ ইয়াতে 5 আছে, বিন্দুটোৰ আৰ্হি হ'ব 5,0। এটা বিন্দু ধৰা এক্স অক্ষত ইয়াতে আছে -3 ওপৰত আছে, তো এইটো হ'ব -3,0। গতিকে এক্সটোৱে বুজাব ৱাইৰ পৰা যিটো দূৰত্ব সেইটো, আৰু দ্বিতীয় সংখ্যাটো হ'ব 0। ঠিক তেনেকৈ ৱাই অক্ষৰ ওপৰত থকা বিন্দুৰ যিটো আৰ্হি সেইটো হয় কি 0,y। এটা যদি চোৱা ৱাই অক্ষৰডালৰ ওপৰত এই দুটা বিন্দু, ইয়াত প্ৰথম যিটো মান সেইটো সদায় 0 হয়, আৰু দ্বিতীয় মানটো অক্ষৰডালৰ দূৰত্বটোৰ ওপৰত নিৰ্ভৰ কৰি যদি 5 একক দূৰত্বত আছে 0,5, ইয়াতে থাকিলে 0,4, ইয়াত হ'লে 0,3, গতিকে ইয়াত হ'লে 0,2, ইয়াত হ'লে 0,1, ইয়াত হ'লে 0,1, 0,2, 0,3, 0,-4, 0,-5, এনেকুৱা ধৰণৰ হ'ব। সেইকাৰণে 0,y লিখা হৈছে। গতিকে এইখিনি অতি দৰকাৰী কথা আমি মনত ৰাখিব লাগিব। এতিয়া আমি অনুশীলনী 3.2ৰ প্ৰশ্নসমূহ চাই লওঁ। প্ৰথম প্ৰশ্নটো আছে
অনুশীলনী 3.2 প্ৰথম প্ৰশ্নটো তোমালোকে যদি দেখিছা এইটো আছে কি যে তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া 1 নম্বৰৰ যেটো এক কাৰ্তীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্ব ভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম কি গতিকে অনুভূমিক আৰু উলম্ব ভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম ইতিমধ্যে তোমালোকে গমে পাইছা অনুভূমিক অক্ষডালৰ নাম কি x অক্ষ আৰু উলম্ব ভাৱে অঙ্কন কৰা ৰেখাডালৰ নাম কি y অক্ষ 1/2 প্ৰশ্নটোত আছে যে এই ৰেখা দুডালে সমতলত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি তো ইয়াৰ উত্তৰটো এই ৰেখা দুডালে সমতলত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম হৈছে চোক বা পাদ আৰু 3 নম্বৰ প্ৰশ্নটো এই ৰেখা দুডালে পৰস্পৰ যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি তো সেই বিন্দুটোৰ নাম হৈছে মূল বিন্দু এতিয়া আমি আহিছো ইয়াৰে কোৱেশ্চন নম্বৰ 2 টোত তো ইয়াতে আমি যেটো প্ৰশ্ন আছে তাত বি বিন্দু ডি বিন্দু সি এইচ এম ই জি আৰু এলৰ স্থানাঙ্ক বা ভুজ কোটি এনেকুৱা ধৰণৰ বস্তুবোৰ আমাক উলিয়াব দিছে তো এইটো আমি কৰিবলৈ গৈ আছো কোৱেশ্চন নম্বৰ 2 ৰ যেটো প্ৰথম প্ৰশ্ন আছে তলত বি বিন্দুৰ স্থানাঙ্ক নিৰ্ণয় কৰিব দিছে বি বিন্দুৰ স্থানাঙ্ক এইটো হল বি বিন্দুটো কাৰ্তীয় সমতলত বি বিন্দুটো ইয়াত আছে এটা লৈছে x অক্ষ এটা লৈছে y অক্ষ তো আমি যদি বি বিন্দুটোৰ স্থানাঙ্ক উলিয়াব লগা হয় তেতিয়া হলে আমি চাব লাগিব যে বি বিন্দুটো y অক্ষৰ পৰা কিমান ঘৰ দূৰত আছে আমি হিসাবটো উলিয়াও বি বিন্দুটো y ৰ পৰা কিমান ঘৰ দূৰত আছে 1 2 3 4 5 এইটো হল 5 আৰু লগতে বি বিন্দুটো x অক্ষৰ পৰা কিমান ঘৰ দূৰত আছে এইটো আমি চাই লওঁ এইটো হিসাব হৈছে 1 2 বি বিন্দুটো x অক্ষৰ পৰা 2 ঘৰ দূৰত আছে y অক্ষৰ পৰা 5 ঘৰ দূৰত আছে এতিয়া বিন্দুটোৰ স্থানাঙ্ক যেহেতু এইটো হৈছে দ্বিতীয় চকত বিন্দুৰ আৰ্হি হয় কি মাইনাস প্লাস অৰ্থাৎ প্ৰথম সংখ্যাটোত মাইনাস দিব লাগিব আৰু দ্বিতীয় সংখ্যাটো হ'ব প্লাস গতিকে বিন্দুটোৰ আৰ্হি হল -5,2 অৰ্থাৎ বিন্দুটোৰ স্থানাঙ্ক -5,2 তো এটা বিন্দুৰ স্থানাঙ্ক উলিয়াবৰ কাৰণে আমি চাব লাগিব বিন্দুটো y অক্ষৰ পৰা কিমান ঘৰ দূৰত আছে লগতে x অক্ষৰ পৰা কিমান ঘৰ দূৰত আছে y ৰ পৰা যিমান ঘৰ দূৰত আছে সেইটো প্ৰথম সংখ্যা আৰু x ৰ পৰা যিমান দূৰত আছে সেইটো দ্বিতীয় সংখ্যাটো আৰু লগতে প্লাস মাইনাস চিনৰ কথাটো কেনেকৈ আহিব যদি প্ৰথম চকত হয় দুয়োটা চিন প্লাস হ'ব দ্বিতীয় চকত হলে প্ৰথমটো মাইনাস দ্বিতীয়টো প্লাস তৃতীয় চকত প্ৰথমটো মাইনাস দ্বিতীয়টো মাইনাস দুয়োটা চিন মাইনাস হ'ব আৰু তৃতীয় চতুৰ্থ চকত প্ৰথমটো প্লাস হ'ব আৰু দ্বিতীয়টো মাইনাস হ'ব এইখিনি হল চিনৰ নিয়মখিনি এইটো আমাৰ আছিল প্লাস প্লাস দুয়োটা সংখ্যা পজিটিভ হয় ইয়াত ৰুলটো আছিল আমাৰ মাইনাস প্লাস ইয়াত আমাৰ ৰুল আছিল মাইনাস মাইনাস বিন্দুৰ আৰ্হিটো অৰ্থাৎ দুয়োটা সংখ্যাত মাইনাস আহিব আৰু ইয়াত আমাৰ বিন্দুৰ আৰ্হি আছিল প্লাস মাইনাস এটা এইটো যদি সোৱা তোমালোকে মাইনাস প্লাস প্ৰথম সংখ্যাটো 5 আছে তাৰ আগত মাইনাস দ্বিতীয় সংখ্যাটো প্লাস নেক্সট সি বিন্দুৰ স্থানাঙ্ক আমি উলিয়াব লাগে সি বিন্দুটো আমি যদি চাও সি বিন্দুটো ক'ত আছে আমাৰ এইটো সি বিন্দু প্ৰথম আমি চাব লাগিব y অক্ষৰ পৰা কিমান ঘৰ দূৰত আছে ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান এই ডিসটেন্সটো জানাৰ কাৰণে ইয়াত আমি এনেকৈ যাম 1 2 3 4 5 y ৰ পৰা যেটো ডিসটেন্স এইটো আছে 5 আৰু x অক্ষ এটা লৈছে x অক্ষৰ পৰা কিমান ঘৰ দূৰত আছে তো x অক্ষৰ পৰা যদি ডিসটেন্স চোৱা যায় 1 2 3 4 5 ঘৰ দূৰত আছে এতিয়া বিন্দুটোৰ স্থানাঙ্ক কি হ'ব প্ৰথম সংখ্যাটো প্লাস মাইনাস আহি y ৰ পৰা দূৰত্ব 5 এটো প্ৰথম সংখ্যা প্লাসত আৰু দ্বিতীয় সংখ্যাটোৰ আগত মাইনাস আহিব এটো হল সি বিন্দুৰ স্থানাঙ্ক ইয়াৰ পিছত আহিছো ডি বিন্দু -3, -5 -3, -5 স্থানাঙ্কৰে চিনাক্ত কৰিব পৰা বিন্দু কোনটো
তো তাৰ কাৰণে আমি ইয়াত যদি চাওঁ ৱাইৰ পৰা দূৰত্বটো আছে 3 আৰু এক্সৰ পৰা দূৰত্ব আছে 5 গতিকে এই বিন্দুটোৰ স্থানাংক কি হ'ব -3, -5 অৰ্থাৎ h বিন্দুটোৱে -3, -5 এৰে যেটো স্থানাংক সেই স্থানাংকটোৱে h বিন্দুটোক বুজাইছে ঠিক তেনেকৈ 2, -4 তো 2, -4 হলে নিশ্চয় ইয়াতে আমাৰ কি আছে প্লাস আৰু মাইনাস প্ৰথম সংখ্যাটো প্লাস দ্বিতীয়টো মাইনাস প্লাস মাইনাসৰ আধি হলে এইটো তো ইয়াতে যদি সোয়া এটা বিন্দু আছে এইটো g গতিকে এইটো হ'ব 2, -4 এইটো হিসাবটো চালে হল x অক্ষৰ y অক্ষৰ পৰা 2 ঘৰ দূৰত আছে x অক্ষৰ পৰা 4 ঘৰ দূৰত আছে তাৰ পিছত d বিন্দুটোৰ ভুজ তো d বিন্দু আমি যদি চাও d বিন্দু এইটো তো ইয়াত দূৰত্বটো y ৰ পৰা কিমান দূৰত আছে এই বিন্দুটো এইটো যদি আমি চাও y ৰ পৰা এইটো আছে তোমাৰ 6 ঘৰ দূৰত x ৰ পৰা কিমান দূৰত আছে 2 ঘৰ দূৰত আছে তো বিন্দুটোৰ স্থানাংক কিমান 6,2 প্লাস দুটা তো এটা বিন্দুৰ আমি কৈছিলো যে প্ৰথম সংখ্যাটোক আমি x স্থানাংক বুলি ক'ব পাৰো প্ৰথম সংখ্যাটোক y অক্ষৰ পৰা দূৰত্ব বুলি ক'ব পাৰো আৰু প্ৰথম সংখ্যাটোক আমি বিন্দুটোৰ ভুজ বুলি ক'ব পাৰো গতিকে ইয়াতে ভুজ কিমান আছে 6 এটো হৈছে ভুজ গতিকে এইটো আসলে d বিন্দুটোৰ ক্ষেত্ৰত ঠিক তেনেকৈ h বিন্দুটো হল এইটো ইয়াৰ আমাক ইয়াৰ উত্তৰটো হল এইটো 40 হল -5 তাৰ পিছত l বিন্দুটোৰ স্থানাংক l বিন্দুটো আছে ইয়াতে আমি জানো যে y অক্ষৰ ওপৰত থকা বিন্দুৰ যেটো আৰ্হি সেইটো হৈছে কি 0, y অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হি 0, y গতিকে সেই হিচাপে ইয়াতে আমি 0, কি লিখিম 5 লিখিম প্ৰথমটো 0 আৰু দ্বিতীয়টো ইয়াতে 5 ঘৰ দূৰত আছে x অক্ষৰ পৰা এইকাৰণে 5 ঠিক তেনেকৈ আৰু এটা বিন্দু আছে এটো হৈছে আমাৰ m বিন্দুৰ স্থানাংক কিমান হ'ব -3, 0 হ'ব কেনেকৈ কাৰণ x অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হি হৈছে x, 0 সেইমতে ইয়াতে বিন্দুটো যেহেতু 3 ঘৰ দূৰত আছে -3 আৰু এটো 0 গতিকে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 2